মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক পুনৰবাৰ বুক কণ্টেইনলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ সপ্তম শ্ৰেণীৰ অসমীয়া উন্মেষ কিতাপখনৰ দ্বিতীয়টি পাঠ। এই পাঠটিৰ নাম হৈছে কাঞ্চনবাৰীৰ হাতীটো। আজি আমি এই পাঠটোত থকা সমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তোমালোকে মন দি শুনিবা দেই। এতিয়া চোৱা ক্ৰিয়াকলাপৰ পাঠভিত্তিক প্ৰশ্নসমূহ। ১ নম্বৰ প্ৰশ্নটো দিছে, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। প্ৰথমটো দিছে, মাছুমাহঁত বিদ্যালয়ৰ পৰা ঘূৰি আহোঁতে পাহাৰৰ পৰা কি ওলাই অহা দেখিছিল? এটা সুগৰি পহু, এটা মহ, এটা মখনা, এটা হৰিণ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ গ, এটা মখনা। তাৰ পাছৰটো দিছে, কাঞ্চনবাৰীৰ হাতীটো বাটত কিয় ৰৈ আছিল? দণ্ডিয়েদি আহিবলৈ বাধা পোৱাৰ বাবে, মানুহক আক্ৰমণ কৰিবৰ বাবে, মাছুমাহঁত বিদ্যালয়ৰ পৰা অহাৰ বাবে নে জাকৰ পৰা বাট পৰাৰ বাবে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ক, দণ্ডিয়েদি আহিবলৈ বাধা পোৱাৰ বাবে। তোমালোকে এইদৰে শুদ্ধ উত্তৰকেইটা বৃত্তটো পূৰ কৰি দিবা। ২ নম্বৰ প্ৰশ্ন দিছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক প্ৰশ্নটো আছে, দণ্ডি কি? ইয়াৰ উত্তৰ হ'ব, দণ্ডি মানে হৈছে হাতীৰ অহা যোৱা কৰা পথ। খ প্ৰশ্নটো আছে, কাঞ্চনবাৰীৰ পাহাৰৰ অৰণ্যত কি কি জীৱ-জন্তু থকাৰ কথা পাঠটোত উল্লেখ কৰা হৈছে? ইয়াৰ উত্তৰ হ'ব, হাতী, সুগৰি পহু, বনৰীয়া মহ, হৰিণ, গড় আদি। গ প্ৰশ্নটো আছে, বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা বুলিলে কি বুজা? ইয়াৰ উত্তৰ হ'ব, বন্যপ্ৰাণীৰ সহাৱস্থান বুলিলে বন্যপ্ৰাণীৰ বিচৰণভূমিৰ প্ৰতি ভাবুকি অহা একো কাম আমি নকৰাটোক বুজায়। ঘ প্ৰশ্নটো আছে, মাছুমাই কি সংকল্প লৈছিল? ইয়াৰ উত্তৰ হ'ব, কাঞ্চনবাৰীৰ হাতীবোৰক শান্তিৰে বাস কৰাৰ সুবিধা দিব লাগিব বুলি সংকল্প লৈছিল। এতিয়া চোৱা ৩ নম্বৰ ক প্ৰশ্নটো। ৩ নম্বৰ ক প্ৰশ্নটো দিছে, বন্যপ্ৰাণীৰ লগত হোৱা অঘটন কেনেকৈ ৰোধ কৰিব পাৰি? ইয়াৰ উত্তৰ হ'ব, বন্যপ্ৰাণীৰ বাসস্থানবোৰ সুৰক্ষিত কৰি ৰাখিব লাগিব। পাহাৰৰ বা অৰণ্যৰ গছবোৰ কাটি তহিলং কৰিব নালাগিব আৰু বন্যপ্ৰাণীৰ বিচৰণভূমিত মানুহে ঘৰ-দুৱাৰ বনাব নালাগে। তেনে কৰিলেই বন্যপ্ৰাণীৰ লগত হোৱা অঘটন ৰোধ হ'ব। খ প্ৰশ্নটো আছে, চৰকাৰে এনিমেল গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কিয় কৰিছে? ইয়াৰ উত্তৰ হ'ব, কাঞ্চনবাৰীৰ পথটোৱেদি অনবৰতে বিভিন্ন যান-বাহন চলিয়ে থাকে। পথটোৰ দুয়োপাৰৰ বন্যপ্ৰাণীবোৰে সময়ে সময়ে পথটো পাৰ হয়। এনেদৰে পাৰ হওঁতে বহু প্ৰাণীয়ে যান-বাহনৰ খুন্দাত প্ৰাণ হেৰুৱায়। সেইকাৰণে অৰণ্যৰ মাজৰ পথছোৱাত চৰকাৰে এনিমেল গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰিছে। এতিয়া চোৱা গ প্ৰশ্নটো। মানুহে কৰা কি কি কাৰ্যৰ দ্বাৰা বন্যপ্ৰাণী শংকিত হৈ পৰে? মানুহে কিয় এনে কাৰ্য সংঘটিত কৰে বুলি তুমি ভাবা? ইয়াৰ উত্তৰ হ'ব, মানুহে যধে-মধে গছ-গছনি কটাৰ বাবে, বন্যপ্ৰাণী থকা ঠাইত ঘৰ-দুৱাৰ, উদ্যোগ আদি সজাৰ বাবে, গছ কটা যন্ত্ৰ, গাড়ী আদিৰ শব্দ শুনি শংকিত হৈ পৰে। মানুহে নিজৰ প্ৰয়োজন আৰু নিজৰ স্বাৰ্থসিদ্ধিৰ বাবেই এনে কাম কৰে। এতিয়া চোৱা ৪ নম্বৰ প্ৰশ্নটো। ৪ নম্বৰ কটো দিছে, বাওঁফালৰ শব্দৰ লগত সোঁফালৰ অৰ্থবোৰ আস্তানি মিলাও আহা। প্ৰথম শব্দটো দিছে সহমৰ্মিতা। সহমৰ্মিতা শব্দৰ অৰ্থ হ'ব সহানুভূতি। তহিলং শব্দৰ অৰ্থ হ'ব নষ্ট কৰা কাৰ্য। সহাৱস্থান মানে হৈছে শান্তিপূৰ্ণভাৱে একেলগ হৈ থকা অৱস্থা। মখনা মানে হৈছে মতা হাতী আৰু শংকিত শব্দৰ অৰ্থ হৈছে ভীত বা ভয় খোৱা। এইদৰে তোমালোকে শব্দসমূহৰ লগত অৰ্থবোৰ আস্তানি মিলাই দিবা। খ প্ৰশ্নটো দিছে, ওপৰৰ প্ৰতিটো শব্দৰে একোটাকৈ বাক্য ৰচনা কৰা। অৰ্থাৎ আমি যিকেইটা শব্দ পাইছিলোঁ সেই শব্দকেইটা লগাই বাক্য ৰচনা কৰিবলৈ দিছে। প্ৰথম শব্দটো আছিলে সহমৰ্মিতা। সহমৰ্মিতা লগাই বাক্য হ'ব, আমাৰ সকলোৰে সহমৰ্মিতা গুণ থাকিব লাগে। তহিলং, হাতী সোমাই গোটেইখন তহিলং কৰিলে। সহাৱস্থান, মানুহে বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰিব লাগে। মখনা, হাবিখনত এটা মখনা হাতী ঘূৰি ফুৰিছে। শংকিত,
ল'ৰা ছোৱালীকেইটাই সাপডাল দেখি শংকিত হ'ল। 5 নম্বৰ দিছে সংলাপ লিখা। ধৰি লোৱা বাটত ঘূৰি থকা হাতীটো আৰু মাছুমাহঁতৰ মাজত কথা বতৰা হৈছে। হাতীটোৱে আৰু মাছুমাহঁতক কি ক'ব আৰু মাছুমাহঁতে হাতীটোক কি ক'ব সেয়া সংলাপৰ আধাৰত নিজৰ মতে লিখা। উদাহৰণস্বৰূপে এটা বাক্য দিয়া হৈছে। কাল্পনিক কথা বতৰা। নয়নে ক'ব, হেৰা গজৰাজকাই, তোমালোক বনৰীয়া জন্তু। আজিকালি নিশাৰ ভাগত সঘনাই গাঁওবোৰলৈ আহি ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কিয় কৰা? তেতিয়া গজৰাজে ক'ব, মানুহবোৰে গছ-গছনিবোৰ কাটি তহিলং কৰাৰ বাবে আমাৰ থাকিবলৈ ঠাইৰ অভাৱ হৈ পৰিছে। সেয়েহে মাছুমা, বাৰু গজৰাজ, আমি মানুহবোৰক গছ-গছনি নাকাটিবলৈ বুজাম। তেতিয়া গজৰাজে ক'ব, তোমালোকক ধন্যবাদ। কৰবীয়ে ক'ব, মানুহবোৰে নিজৰ স্বাৰ্থৰ বাবে গছ-গছনি কটাৰ বাবেই আজি তোমালোকৰ এই বিলৈ। নবীনে ক'ব, সঁচাকৈ আমি মানুহবোৰক একগোট কৰি সজাগ কৰিব লাগিব, লগতে জীৱ-জন্তুবোৰৰ দুখৰ কথাও বুজাব লাগিব। শেষত গজৰাজে ক'ব, তোমালোকে পাহাৰৰ গছবোৰ আৰু নাকাটিবা। আমাৰ বাবে পাহাৰৰ দাঁতিত কঁঠাল, কল, ঔ গছ ৰুবা। পাৰিলে উমৈহতীয়া একোডৰা ধানৰো খেতি কৰিব পাৰা। এতিয়া আহা, মোৰ পিঠিত উঠা, তোমালোকক ঘৰত থৈ আহোঁগৈ। এইদৰে কাল্পনিক কথা বতৰাখিনি তোমালোকে তোমালোকৰ নিজৰ মতেও সজাই লিখিব পাৰিবা। ভাষা অধ্যয়ন। ইয়াত দিছে পঢ়া আৰু মূৰ্ধন্য ষৰ ব্যৱহাৰ শিকো আহা। খঙত সিহঁতে মানুহৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰিব নেকি? বন্যপ্ৰাণীৰ প্ৰতি মানুহৰ মৰম স্নেহ টুটিছে। অসহিষ্ণুতা আৰু নিষ্ঠুৰতা বাঢ়িছে। তেতিয়াও হাতীটো ৰাস্তাটোত বিচৰণ কৰি আছিল। বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰিবলৈ বুজাব লাগে। ইয়াত ডাঠকৈ আৰু ক'লাকৈ লিখা শব্দকেইটা হৈছে অনিষ্ট, চেষ্টা, স্নেহ, অসহিষ্ণুতা, নিষ্ঠুৰতা, ৰাস্তাটোতে সহাৱস্থান। ইয়াত শৈত্যয়াস্ত, শৈথয়াস্ত, শয়নস্ন বা এই যুক্তাক্ষৰ কেইটা কিদৰে ভাঙিছে তোমালোকক ইয়াত দেখুওৱা হৈছে। তোমালোকে ইয়াৰ পৰা পঢ়ি বুজিব পাৰিবা। তলত জানো আহা বুলি যিকেইটা কথা লিখা আছে সেই কথাকেইটা ভাল ধৰণে পঢ়িবা আৰু বুজিবলৈ চেষ্টা কৰিবা। এতিয়া দ্বিতীয় প্ৰশ্নটো দিছে সত্যবিধি অনুসৰি তলত দিয়া শব্দবোৰৰ ভুল বানানবোৰ বিচাৰি উলিয়াই লিখা। ইয়াত আমাক কেইবাটাও শব্দ দিছে আৰু ইয়াৰে কিছুমান শুদ্ধ ৰূপত আছে আৰু কিছুমান ভুল হৈ আছে। সেই ভুল হৈ থকা কেইটা আমি শুদ্ধ ৰূপত লিখিলেই হ'ল। ইয়াত ভুল হৈ থকা শব্দকেইটা হৈছে অষ্টমী, অ শৈত্যস্ত মধ্যগ্ৰেমী, অষ্টমীটো হ'ব মূৰ্ধন্য শৈত্যস্ত অষ্টমী। পৃষ্ঠ, পৃষ্ঠটো মূৰ্ধন্য শৈথয়াস্থ হ'ব। নিষ্ঠা, নিষ্ঠাটো দন্ত্য শৈথয়াস্থ নহয় মূৰ্ধন্য শৈথয়স্থ হ'ব। নিষ্ঠুৰ, নিষ্ঠুৰটোতো মূৰ্ধন্য শৈথয়স্থ হ'ব। এইদৰে এই ভুল হৈ থকা শব্দকেইটাৰ শুদ্ধ ৰূপত লিখি দিবা আৰু বাকীকেইটা শব্দ আগৰে পৰাই শুদ্ধ হৈ আছিলে। এতিয়া চোৱা জ্ঞান সম্প্ৰসাৰণৰ জানি থওঁ আহা। অসম অলেখ বন্যপ্ৰাণীৰ বিচৰণস্থলী। তোমালোকে নিশ্চয় জানা অসমৰ এশিঙীয়া গড় পৃথিৱী বিখ্যাত। অসমৰ জাতীয় চৰাই হৈছে দেওহাঁহ। অসমৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলৰ লগতে নামেৰি আৰু নামদফা ৰাষ্ট্ৰীয় উদ্যানত দেওহাঁহৰ বিচৰণ দেখিবলৈ পোৱা যায়। অসমৰ বনাঞ্চলত বাস কৰা অন্য এক আকৰ্ষণীয় বন্যপ্ৰাণী হৈছে হলৌ বান্দৰ বা হুলুক গিবন। হলৌ বান্দৰৰ অন্যতম বসতিস্থল হৈছে গিবন অভয়াৰণ্যৰ লগতে তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চল। এই কথাখিনি তোমালোকে মনত ৰাখিবা। এতিয়া চোৱা 7 নম্বৰ প্ৰশ্নটো। 7 নম্বৰত দিছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল, নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু গিবন অভয়াৰণ্যৰ বিষয়ে তথ্য সংগ্ৰহ কৰি একোটাকৈ দফা লিখা। এইকেইটা মই লিখি দেখাই দিছোঁ, তোমালোকে ইয়াৰ পৰা চাই ল'ব পাৰিবা। প্ৰথমটো আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত এখন প্ৰখ্যাত ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানখন বিশ্ববিখ্যাত বনৰীয়া ঘোঁৰাৰ বাবে বিশেষভাৱে পৰিচিত। ইয়াত 500তকৈও অধিক প্ৰজাতিৰ চৰাই পোৱা যায়। ইয়াৰ ভিতৰত বিৰল বগাডেউকাৰ কাঠহাঁহ অন্যতম। ইয়াৰ পিছত আছে দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল।
দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল হৈছে অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিস্তৃত এক বিশাল ক্ৰান্তীয় বাৰিষাৰণ্য। প্ৰথমে 2004 চনৰ 19 জুনত ইয়াক দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল। পৰৱৰ্তী সময়ত 2020 চনৰ ডিচেম্বৰ মাহত অসম চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰে। ইয়াত হলৌ বান্দৰ, হাতী, নাহৰফুটুকী বাঘ আৰু বিভিন্ন প্ৰজাতিৰ দুষ্প্ৰাপ্য চৰাই তথা প্ৰায় 300 বিধৰো অধিক প্ৰজাতিৰ পখিলা পোৱা যায়। এতিয়া চোৱা নামেৰী ৰাষ্ট্ৰীয় উদ্যান। নামেৰী ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এখন অন্যতম প্ৰধান ৰাষ্ট্ৰীয় উদ্যান। হিমালয়ৰ পাদদেশত অৱস্থিত এই উদ্যানখন জৈৱ বৈচিত্ৰ্যৰ বাবে বিখ্যাত। 1985 চনত ইয়াক অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয় আৰু 1998 চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কৰা হয়। ই মানাহৰ পাছতে অসমৰ দ্বিতীয়খন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল। নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন বাঘ, হাতী, নাহৰফুটুকী বাঘ, বনৰীয়া গাহৰি, চাম্বৰ হৰিণ আৰু বিভিন্ন প্ৰজাতিৰ চৰাইৰ বাবে বিখ্যাত। এতিয়া আছে গিবন অভয়াৰণ্য। গিবন অভয়াৰণ্য হ'ল অসমৰ যোৰহাট জিলাৰ মৰিয়নিৰ সমীপত অৱস্থিত এখন অতি গুৰুত্বপূৰ্ণ বন্যপ্ৰাণী অভয়াৰণ্য। দক্ষিণ এছিয়া তথা ভাৰতৰ ভিতৰত বিৰল প্ৰজাতিৰ হুলুক গিবন আৰু লাজুকী বান্দৰৰ বাবে বিখ্যাত। ইয়াত প্ৰায় 219 বিধৰো অধিক দুষ্প্ৰাপ্য চৰাই পোৱা যায়। 8 নম্বৰ ক'ত দিছে, তোমালোকে পাঠটোত হাতীৰ দণ্ডিৰে অহা যোৱা কৰাৰ ফলত মানুহ আৰু হাতীৰ সংঘাত সৃষ্টি হোৱাৰ কথা পাইছা। এনে সমস্যাৰ সন্মুখীন হোৱাত সমস্যাৰ সমাধান বিচাৰি মাছুমাহঁতে লিখা আবেদন পত্ৰখন পঢ়োৱা আহা। প্ৰতি মাননীয় বন বিষয়া, আঞ্চলিক কাৰ্যালয়, বন বিভাগ, কাঞ্চনবাৰী। তাৰিখ 7-5-2025। বিষয় কাঞ্চনবাৰীৰ পথত পহৰাৰ ব্যৱস্থা কৰা আৰু বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰাৰ বাবে আবেদন। মহাশয়, সন্মানপূৰ্বক বিনীত নিবেদন এই যে আমি বিদ্যালয়লৈ অহা যোৱা কৰা পথত প্ৰায়েই কাঞ্চনবাৰী পাহাৰৰ পৰা অহা হাতীয়ে বিচৰণ কৰে। ইয়াৰ ফলত আতংকৰ সৃষ্টি হয় আৰু আমাৰ বিদ্যালয়লৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত সমস্যাই দেখা দিয়ে। লগতে বন্যপ্ৰাণীবোৰো অসুৰক্ষিত হৈ পৰে। সেয়ে দয়ালু মহোদয়ে দয়া কৰি উক্ত স্থানত বনকৰ্মীৰ দ্বাৰা পহৰাৰ ব্যৱস্থা কৰি আমাক সুৰক্ষা প্ৰদান কৰে যেন। লগতে বন্যপ্ৰাণীৰ বাবেও পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰে যেন। এই মহোদয়ৰ ওচৰত আমাৰ সৰল প্ৰাৰ্থনা। আপোনাৰ বিশ্বাসী বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীৰ হৈ মাছুমা খাতুন, 7ম শ্ৰেণী, কাঞ্চনবাৰী মজলীয়া বিদ্যালয়। এইখন হৈছে এখন আবেদন পত্ৰ। তোমালোকেও এনেকুৱা ধৰণৰ আবেদন পত্ৰ লিখিবলৈ চেষ্টা কৰিবা। এতিয়া চাওঁ আহা প্ৰশ্নসমূহ। প্ৰশ্নটো দিছে, আবেদন পত্ৰখন কোনে কালৈ লিখিছে? ইয়াৰ উত্তৰ হ'ব, আবেদন পত্ৰখন মাছুমা খাতুনে বন বিষয়ালৈ লিখিছে। তাৰ পাছৰটো দিছে, আবেদন পত্ৰখনৰ বিষয় কি? আবেদন পত্ৰখনৰ বিষয় আছিলে কাঞ্চনবাৰীৰ পথত পহৰাৰ ব্যৱস্থা কৰা আৰু বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰাৰ বাবে আবেদন। ঘ প্ৰশ্নটো দিছে, আবেদন পত্ৰখনত কি কি সমস্যাৰ কথা উত্থাপন কৰিছে? ইয়াৰ উত্তৰ হ'ব, বিদ্যালয়লৈ অহা যোৱা কৰা পথত প্ৰায়ে হাতীয়ে বিচৰণ কৰাৰ ফলত বিদ্যালয়লৈ অহা যোৱা কৰাত হোৱা সমস্যাৰ কথা উত্থাপন কৰিছে। প্ৰশ্নটো আছে, সমস্যাটো সমাধান কৰিবলৈ কেনেকৈ অনুৰোধ কৰিছে? আবেদন পত্ৰখনৰ আধাৰত লিখা। ইয়াৰ উত্তৰ হ'ব, সেই স্থানত বনকৰ্মীৰ দ্বাৰা পহৰাৰ ব্যৱস্থা কৰি লগতে বন্যপ্ৰাণীৰ বাবেও পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰি সমস্যাটো সমাধান কৰিবলৈ অনুৰোধ কৰিছে। প্ৰথম প্ৰশ্নটো দিছে, আগৰ পৃষ্ঠাত পাই অহা আবেদনখনৰ আৰ্হিত তোমাৰ বিদ্যালয়ৰ খোৱাপানী সমস্যাৰ সমাধান বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা। মই এখন আবেদন পত্ৰ লিখি তোমালোকক দেখাই দিছোঁ, ইয়াৰ পৰা চাই ল'ব পাৰিবা। প্ৰতি মাননীয় প্ৰধান শিক্ষক, কাঞ্চনবাৰী মজলীয়া বিদ্যালয়। তাৰিখ 7-5-2026। বিষয় বিদ্যালয়ত খোৱাপানীৰ সমস্যা সমাধানৰ বাবে আবেদন। মহাশয়, সন্মানপূৰ্বক বিনীত নিবেদন এই যে বিদ্যালয়ত খোৱাপানীৰ যথেষ্ট সমস্যা হৈছে। ফলত ছাত্ৰ ছাত্ৰীসকলৰো কিছু স্বাস্থ্যজনিত সমস্যাই দেখা দিছে। সেয়ে দয়ালু মহোদয়ে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰি সমস্যাটো সমাধান কৰি দিয়ে যেন। এই মহোদয়ৰ ওচৰত আমাৰ সৰল প্ৰাৰ্থনা। আপোনাৰ বিশ্বাসী বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীৰ হৈ তাৰপিছত তোমালোকৰ নিজৰ নাম লিখিবা। এইদৰে তোমালোকে বিভিন্ন বিষয়ৰ ওপৰত আবেদন পত্ৰ লিখিব পাৰা। এই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ ইমানেই আছিলে। আজিলৈ ইয়াতে সামৰিছোঁ দেই। পিছত পুনৰ লগ হ'ম। ধন্যবাদ।